এই মুহূৰ্তত মই নাৰায়ণপুৰৰ এগৰাকী মৃৎশিল্পীৰ লগত আছোঁ আৰু মৃৎশিল্পীৰ জীৱন সংগ্ৰামৰ আচল ছবিখন আজি আপোনালোকক দেখুৱাম। আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিদৰে তেওঁলোকে মাটিৰে তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ দিয়ে প্ৰতিভাসমূহ আৰু তেখেতে কথা পাতিম। আমাৰ সৈতে আছে আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা আৰু নামটো প্ৰথমে জানি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা। মোৰ নাম শ্ৰী নাৰুপাল আৰু নাৰুপাল। কিমান বছৰ ধৰি এই শিল্পৰ লগত জড়িত আছে? এই শিল্পটো ধৰক মোৰ মোটামুটি 14 বছৰমান হ'ল মই কৰি থকা। তাকে চিজনত মানে 7-8টামান দেৱী হয়, এইকেইটাকে মই বনাই মেলি বিক্ৰী কৰোঁ আৰু কাষ্টমাৰো আহে। এতিয়া মোটামুটি 7-8জন। এইকেইটা মোৰ পৰা মাল বিক্ৰী হয়, কিন্তু সৰস্বতী পূজা একেবাৰেই নহয়, স্কুলবিলাকত নাপাতেই। পাতিলে অৰ্ডাৰ হ'লে বনাব পাৰিলোহেঁতেন, কিন্তু এতিয়া অৰ্ডাৰেই নাহে। এইটো আপোনালোকৰ পূৰ্বপুৰুষসকলৰ পৰা কৰি আছে নেকি? এইটো আমাৰ ধৰক মোৰ হ'ল আচল মেইন ব্যৱসায় হ'ল কলৰ টেকেলি বনোৱা। আমি আপোনাক আগবাঢ়ি কথা পাতি থাকিম। কলৰ টেকেলি বনোৱা ব্যৱসায়টো আছে। সেইটো মানে কি অবিৰাম নচলে, তেওঁ বুলি সেইটো দি চলিবলৈও সংসাৰ অলপ জটিল হৈ যায়। তাকে মইতো এক্সট্ৰাকে মানে ব্যৱসায়টো আৰম্ভ কৰিছোঁ আজি প্ৰায় 14 বছৰমান হ'ল। এইটো কৰি মেলি কিবা এটা উপকৃত হয় আৰু কৰিলে। যদি আমি আপোনাৰ সৈতে কথা পাতি থাকোঁ, এটা প্ৰতিমা বনাবলৈ এনেই আপোনাৰ কিমান দিন প্ৰয়োজন হয়? মোটামুটি আগবাঢ়ি আহক, আমি দেখুৱাই যাম, কথাও পাতি থাকিম। মোটামুটি 15-20 দিন লাগি যায় এটা দেৱী মানে কমপ্লিট কৰোঁতে। সেইটো শুকুৱাওতে টাইম লাগে, শুকালে তাৰপিছতহে কালাৰৰ কাম হয়। মানে এটাই কিমান দিন এনেই? এনেই মোটামুটি ধৰক ৰ'দ বাত হ'লে মানে 20 দিনৰ ভিতৰত ওলাই যায় কমপ্লিট। প্ৰতি বছৰে যিহেতু নিৰ্মাণ কৰে, কিমানখন পূজা সমিতিক আপুনি যোগান ধৰে? পূজা কমিটি মোটামুটি 7-8জন মান আহে, সেইকেইজনক মই মানে হেৰি কৰি দিওঁ আৰু বনাই দিওঁ। যদি আমি কওঁ বছৰি এটা ছিজনত বেছি আপোনালোকৰ লাভ হয় বা কষ্টৰ ফল আপোনালোকে পায়, কিন্তু সকলো সময়ত কিন্তু নাপায়। চলিবলৈতো সুবিধা হয় চাগে নিশ্চয়? চলিবলৈ অলপ সুবিধা হয় আৰু মাল চেলিঙৰ ওপৰত কথা। মাল যিমান চেল হ'ব সিমানে ধৰক বেনিফিটটো কম হ'লেও মানে মালটো বিক্ৰী হ'ব লাগিব, বিক্ৰী হ'লেহে মই পোচাই, বিক্ৰী নহ'লেতো নোপোচাব। পূৰ্বতে কিন্তু আপোনাৰ ইয়ালৈ মই আহিছোঁ, কিন্তু বহু সামগ্ৰী আপুনি নিৰ্মাণ কৰি থয়। বৰ্তমান কমিছে নেকি? মানে এতিয়া মানে কথা হ'ল কি, মানে এতিয়া বেচা কিনা বহুত কমি গৈছে। আগৰ নিচিনা সিমান বিক্ৰী নাই। মাটিৰ যিবিলাক বস্তু বনাওঁ মই, সেই বস্তুবিলাকৰ একদম ক্ৰমান্বয়ে মানে হেৰি হৈ আহিছে, মানে নিনিয়েই মানুহে তেনেকে। বিক্ৰী বহুত কম, কিন্তু এই চিজনত দেৱী চেৱীবিলাক হ'লে মানে তেতিয়া অলপ চলপ বিক্ৰী হয়। আপুনি কি মৃৎশিল্পৰ লগত যিটো কেইবাবিধো সামগ্ৰী নিৰ্মাণ কৰে, কি নিৰ্মাণ কৰে আপুনি? মোৰ কলৰ টেকেলিৰ পৰা ধৰি মানে চব হয়। কলৰ টেকেলি, মলা, ধূনাবাতি, ধূপকাঠি লগোৱা ষ্টেণ্ডবিলাক, সেইবিলাকো মোৰ হয়। সেইবিলাকো বনাওঁ। তাৰপিছত এনেকে দেৱীৰ সামগ্ৰীত যি লাগে সেইখিনিও মই যোগান ধৰোঁ। এইখিনি যিটো আমি কলৰ টেকেলিৰ কথা কৈছে, কলৰ টেকেলিখিনি আপুনি ঘৰৰ পৰাই দিয়েহি নে? ঘৰৰ পৰাই, মোৰ হ'লচেল যায় বেছি, খুচুৰা বিক্ৰী কম, মই হ'লচেলে দিওঁ বেছি। যদি আমাক সুধিব বিচাৰিছোঁ এটা কথা, এটা আপোনাৰ যিটো কলৰ টেকেলিত আপুনি হ'লচেলত কেইটকাকে দিয়ে? হ'লচেল ধৰক চাইজ লৈ কথা। ধৰক কিছুমান 20 টকা আছে, 30 টকাও আছে, 50 টকালৈ আছে। ধূনাবাতি আছে, সেইবিলাক 20 টকা হ'লচেল যায়। দেৱী প্ৰতিমাসমূহ যিহেতু দেখিছোঁ আমি এতিয়া, এইসমূহ যেতিয়া বিক্ৰী কৰে, কিমান টকাৰ পৰা ষ্টাৰ্টিং হয়? এইবিলাক ধৰক মোটামুটি এতিয়া, আগতেতো ৰেট কম আছিলে, এতিয়া 25,000, 22,000 এনেকা বিক্ৰী হয়। 25,000, 22,000 টকা। ঘৰৰ সকলো জড়িত নেকি শিল্পৰ লগত? সকলোৱে জড়িত থাকে। ধৰক এইবিলাকে একেবিধ বস্তুৰে নহয়তো, বহুত বস্তুৰ প্ৰয়োজন হয়। বাঁহ কাঠৰ পৰা, চুপলি গছৰ পৰা ধৰি মাটিও ধৰক তেনেকে 3 বিধৰ মাটি লাগে। 3 বিধৰ মাটি দি পেলাই সেই বস্তুটো নিৰ্মাণ হয়। যিটো আপোনাৰ দৰে শিল্পীসকলক কিন্তু চৰকাৰে সাহায্য প্ৰদান কৰে বিভিন্ন সময়ত, আপুনি চৰকাৰী সাহায্যৰ চৰকাৰী সাহায্যটো মই এতিয়ালৈকে একো পোৱা নাই। চৰকাৰে মানে ইমান ভিডিঅ' কৰি নিয়ে বা কিবা কৰি নিয়ে, কেতিয়াও নুসুধে বোলে আপুনি কিবা পাইছে নে নাই। মই এতিয়ালৈকে একো পোৱা নাই। যোৱা বছৰ এজন এই আমাৰ ইয়াত যিজন MLA অমীয় ভূঞা, তেখেতক মই কোৱাৰ কাৰণে তেখেতে মোৰ এই দেৱী বনৰ ঘৰটোৰ কাৰণে মোক 4 গাঁত টিং দিছিলে। সেই টিং দি পেলাই মই যেন তেনে দেৱী বনৰ ঘৰটো বনাই ল'লো। বিধায়কগৰাকীয়ে নিজৰ
নিজে আপোনাক আৰ্থিক সাহায্য প্ৰদান কৰিছে, চৰকাৰীভাৱে নহয়। চৰকাৰীভাৱে নহয়, তেখেতে মোক 4 গাঁথ টিং দি উপকৃত কৰিলে বাৰু। তাৰপৰা কথা পাতি যেতিয়া বছৰি কথা আহোঁ, এক বছৰ আপোনাৰ মোটামুটি কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়? মানে মোটামুটি ধৰক দেৱীৰ চিজনটোত গোটেই চিজনটোত ধৰক 40-50 হাজাৰ টকা, বছৰি 40-50 হাজাৰ টকাৰ বেনিফিট হয়। বছৰি 40-50 হাজাৰ টকা বেনিফিট হয়। মাল চলাৰ ওপৰত কথা, মাল বেছি চলিলেতো বেছি লাভ হ'ব, মাল কম চললে কম লাভ হয়। বৰ্তমান সময়ত আপুনি কি নিৰ্মাণ কৰি আছে? এই যিটো পূজাৰ সময় নহয় বা এতিয়া মোৰ মানে সেই কলৰ টেকেলি ব্যৱসায়টো আছে, সেইটো মই অলপ কৰি আছো। হয়, কলৰ টেকেলি, ধূনা-বাতি, মলা এইবিলাক বনাই আছো। মানে বনাই পেলাই থৈ দিলে ধৰক কোনটো কাষ্টমাৰ কোন সময়ত আহিব তাৰ কোনো ঠিক নাই। আহিলে মালটো বিক্ৰী হয় আৰু কম বেছি। মানে ঘৰৰ পৰাই আপোনাৰ গ্ৰাহক পায়? ঘৰৰ পৰাই গ্ৰাহক পাওঁ, মই বজাৰতো নাযাওঁ তেনেকে। পৰিয়াল মোৰ এতিয়া সদ্যহতে 5 জন। ল'ৰা বাইকৰ কাম কৰে, ল'ৰাই বিয়া পাতিলে এইবাৰ। আমি ছোৱালী এজনী আছে আৰু আমি বুঢ়া-বুঢ়ী। এয়া আছিল এগৰাকী শিল্পী, যিগৰাকী শিল্পীয়ে হাতৰ পৰশেৰে প্ৰতিমা নিৰ্মাণ কৰে আৰু তেওঁ হাতৰ পৰশত জীপাল হৈ পৰে প্ৰতিমাসমূহ।